আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই এটা খুব আজি দুখ পাইছো। এইখন ডুমডুমা চহৰৰ যিখন পৌৰসভা আছে, এই পৌৰসভাৰ কাৰণে প্ৰথমে আমাৰ মহাত্মা গান্ধী জাতিৰ পিতা যি মহাত্মা গান্ধীৰ মূৰ্তিটো যেনেদৰে তেওঁক উঠাই আনি যি লজ্জা অনুভৱ কৰালে, তাৰ পিছত এই ডুমডুমা চহৰখন তেওঁলোকে উন্নয়নৰ নামত এনেকুৱা তল খাবৰ চিন্তা কৰি এনেদৰে কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকৈ যিদৰে গছ গছনি কাটি তেওঁলোকে যি ধৰণে উন্নয়ন কৰিম বুলি ভাবিছে, এনেকুৱা ধৰণৰ ঠিকাদাৰক কোনে তেওঁলোকক এই ধৰণৰ লাইচেঞ্চ দিছে, যিয়ে বন ধ্বংস কৰি গছ এজোপা কাটি তেওঁলোকে এই ডুমডুমা টাউনখন উন্নয়ন কৰিব আৰু ধুনীয়া কৰিব বিচাৰে। আমাৰ প্ৰশ্ন হৈছে ওচৰতে থকা আমাৰ মন্ত্ৰীগৰাকী, তেওঁৰ ঘনিষ্ঠ হয়তো চাগে ঠিকাদাৰ এইবিলাক আছে, তেওঁ চাগে নিজেই পাৰ্মিশ্যন দিছে আৰু টাউন কমিটিৰ যিগৰাকী পৌৰপতি আছে তেওঁ নিজেই চাগে লিখিত নিজৰ পাৰ্মিশ্যন আছে কাৰণে চাগে তেওঁলোকে ইমান দাদাগিৰি আৰু দম্বালি মাৰি এই গছ গছনিসমূহ কাটি ডুমডুমাখন উন্নয়ন কৰিম বুলি ভাবিছে। এইখন ডুমডুমা চহৰৰ টাউন কমিটিক আমি সকীয়াই দিছো। এনেদৰে বন ধ্বংস কৰি যদি তেওঁলোকে টাউনখন উন্নয়ন কৰিম বুলি বিচাৰিছে, তেন্তে হলে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও শান্ত হৈ নাথাকে। তেওঁলোকে প্ৰথমে প্ৰশ্নৰ উত্তৰ দিব লাগিব, ক'ত তেওঁলোকে পাৰ্মিশ্যন পাইছে, আৰু তেওঁলোকৰ পাৰ্মিশ্যন দেখাওক বুলি কোৱাৰ লগে লগে তেওঁলোকে ইয়াৰ পৰা পলাই গৈছে, আঁতৰি গৈছে। কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকৈ, বন বিভাগৰ কোনো ধৰণৰ পাৰ্মিশ্যন নথকাকৈ এনেদৰে গছ গছনি কাটিছে। আমি তাক তীব্ৰ বিৰোধ কৰিছো আৰু অনাগত দিনত তেওঁলোকে যদি এনেদৰে গছ গছনি কাটি থাকে, তেওঁলোকে এই সুবিধাবাদী ঠিকাদাৰ বিলাকে ডুমডুমা চহৰত যিমান খালী অঞ্চলসমূহ আছে তাত তেওঁলোকে গছ গছনি ৰুই ডুমডুমা টাউনখন শুৱলা কৰিবলৈ তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আৰু অনাগত দিনত যদি তেওঁলোকে এই কাৰুকাৰ্যৰ পৰা যদি বিৰত নাথাকে, তেনেহলে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব।